এখন বিশেষ প্ৰশ্ন কাকত যোৱা কেইদিন ধৰি ফেচবুক খুলিলে এখন প্ৰশ্ন কাকত হোৱাটছআপ খুলিলে এখন প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতখনত কি হৈছিল আসলতে এখন বিশেষ প্ৰশ্ন কাকত আৰু এখন বিদ্যালয়ৰ চৰ্চাত এইবাৰ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বহু পোষ্ট কৰিছে কিন্তু আমি এই বিদ্যালয়খনত আহিছো আজি এই প্ৰশ্ন কাকতখনৰ বিষয়ে জানিম এই প্ৰশ্ন কাকতখনত আসলতে হৈছিল কি বা এই বিষয়টো মূল কি হৈছিল আসলতে ঘটনাটো কি এইটো সম্পূৰ্ণ বুজাৰ চেষ্টা কৰিম আইছক আমি চাচৰ সন্মুখত আহি থিয় হৈছো বৰ্তমানে সম্পূৰ্ণ সবিশেষ আপোনালোকক ভিডিঅ'ৰ সম্পূৰ্ণ দেখুৱাবলৈ যত্ন কৰিম বা কি কেনেদৰে এইটো ঘটনা হৈছে বা কি হৈছে আসলতে এইটো সম্পূৰ্ণ আমি জনাবলৈ চেষ্টা কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব কিয়নো বৰ্তমান দেখিবলৈ পোৱা গৈছে শৈক্ষিক মহলত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এইখন প্ৰশ্ন কাকত লৈ সেইকাৰণে আমি আহি এইখন বিদ্যালয়ত উপস্থিত হৈছোঁ এইখন বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হবিবুৰ ৰহমান ছাৰৰ সৈতে আমি কথা পাতিব চেষ্টা কৰিম কি হৈছিল তেখেতে আমাক বুজাই ক'ব আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়াহ'লে গম পাব এইটো প্ৰশ্ন কাকত কি হৈছিল বা কেনেদৰে এইটো বিসংগতি হৈছিল আমাৰ সাস ইণ্টাৰনেশ্যনেল মডেল স্কুলত এইকেইদিন আগতে যোৱা সপ্তাহত আপোনাৰ জুলাইৰ পৰা যিটো প্ৰথম ছেশ্যনেল এক্সাম অনুষ্ঠিত হৈছিল তাৰ লাষ্টৰ দিনা এখন কুৱেশ্যন পেপাৰৰ টাইপিং যিটো সেইটোৰ অসমীয়া টাইপিংটো এৰৰ হোৱাৰ কাৰণে এই কেইদিন ধৰি ফেচবুকত বা হেৰিত এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াৰ আৰু ৰহস্যটো কি তাৰ বাবে মোক বহুতে সুধিছে আৰু বহুতে কৈছে যে ইয়াৰ বিষয়ে এটা স্পষ্টীকৰণ দিব লাগে কিয় এনেকুৱা মেইন উদ্দেশ্য যিটো এইটোৱে যে মই এইটো ইয়াৰ বিষয়ে অলপ ক্লিয়াৰিফিকেশ্যন দিওঁ আপোনাক জনাবলৈ সেইটো যে আমি যোৱা 6 দিনত টোটেল 79 এক্সাম পাতিছিলোঁ 79 এক্সামৰ প্ৰত্যেকটো এক্সাম ঠিক ঠাক হৈছিলে আৰু আপোনালোকে দেখুৱা যে আমাৰ কুৱেশ্যন পেপাৰৰ ফৰ্মেট এইটো এনেকুৱা কুৱেশ্যন পেপাৰ আমাৰ সিমছ ছেশ্যনেল এক্সামিনেশ্যন এনেকুৱা সব কুৱেশ্যন পেপাৰ আমাৰ আছামিজ পলিটিকেল চায়েন্স এডুকেশ্যন ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্ট আৰ্টছ ছায়েন্স কমাৰ্চ পৰা আৰম্ভ কৰি নাৰ্চাৰীৰ পৰা সব ক্লাছৰ এক্সাম হৈছিল কিন্তু স্বদেশ এক্সামৰ কুৱেশ্যন পেপাৰটো অলপ আপোনালোকে চালেও গম পাব যে এইখনৰ ফৰ্মেটটো অলপ ডিফাৰেণ্ট আৰু যাৰ এই কুৱেশ্যনখিনিৰ অসমীয়া যিবিলাক অলপ ব্যতিক্ৰম হৈছে এইটো কিয় হৈছে আপোনালোকে জানিব যে আমাৰ যিবিলাক এক্সাম হয় আমাৰ প্ৰত্যেকটো এক্সামৰ কুৱেশ্যন পেপাৰ আমাৰ কনফিডেন্সিয়েল এটা এক্সামিনেশ্যন ব্ৰাঞ্চ আছে আৰু আপোনালোকে ইয়াতে বহি আছে সেইটো ৰুমত আমি এইটো যিটো প্ৰিণ্টাৰ এই প্ৰিণ্টাৰত আমি সদায় প্ৰিণ্ট কৰোঁ আৰু আমি চেক কৰোঁ এক্সামিনেশ্যন ব্ৰাঞ্চে চেক কৰাৰ পিছত প্ৰত্যেকটো কুৱেশ্যন পেপাৰ প্ৰিণ্ট হয় এতিয়া কথাটো হ'ল এই প্ৰিণ্টিঙৰ সময়ত আমাৰ এখন কুৱেশ্যন পেপাৰ প্ৰিণ্ট হোৱাৰ আগতে এই প্ৰিণ্টাৰৰ কিবা এটা পাৰ্টছ আপোনালোকে গম পাব এই পাৰ্টছটো প্ৰিণ্টাৰৰ নষ্ট হৈ গৈছে তাৰ কাৰণেতো আমাৰ এই কুৱেশ্যন পেপাৰখন আমি আমাৰ নিজৰ যিটো কনফিডেন্সিয়েল হিচাপত তাতে প্ৰিণ্ট কৰিব নোৱাৰিম তাৰ কাৰণে আমি এইটো যিহেতু আমাৰ এইটোৱে প্ৰিণ্টাৰ আমি বাহিৰত প্ৰিণ্ট কৰিব লাগে সেইকাৰণে আমি কুৱেশ্যন পেপাৰ যিটো এতিয়া বাহিৰত দিছোঁ প্ৰিণ্ট কৰিবৰ কাৰণে এতিয়া আপোনালোক অলপ ইফালে যদি আহে বা দেখুৱাওঁ সেইটো ছফ্ট কুৱেশ্যন পেপাৰখন ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি বৰাক উপত্যকাৰ আন এটা নাম কি ইয়াতে আপোনালোক অলপ হেৰি কৰি চাওক দেখুৱাব পাৰে কুৱেশ্যন পেপাৰ পূৰা ঠিক ঠাক আছে এইটো কুৱেশ্যন পেপাৰ ইয়াতে কপি কৰিছোঁ আপোনালোক অলপ চাই লওক কপি কৰি প্ৰিণ্ট কৰাৰ আগতে মই এটা MS ৱৰ্ডৰ হেৰি খুলিছোঁ মেক্সিমাম মানুহে প্ৰিণ্টিঙৰ মানুহে গম পায় তেতিয়া মই এইটো পেষ্ট কৰিছোঁ পেষ্ট কৰাৰ পিছত এতিয়া দেখিছে ঠিক ঠাকেই আছে ইয়াতে কুৱেশ্যন পেপাৰ ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি এইটো আপোনালোকে দেখা পাইছে চব কুৱেশ্যন ঠিক ঠাক আছে ইয়াতে আমি কোনো টাইপ কৰা নাই বা হেৰিও নাই চব ঠিক ঠাক আছে এতিয়া ঘটনাটো হ'ল কিয় এইটো হ'ল এতিয়া আৰু এটা মই ছিষ্টেমত দেখুৱাওঁ যিটো ছিষ্টেমত এইটো ফণ্টটো হেৰি নহয় এইটো অলপ পিছলৈ চাবচোন এইটো যিটো কুৱেশ্যন পেপাৰ ছেম কুৱেশ্যন পেপাৰটো মই আৰু এটা ছিষ্টেমত দিছোঁ এইটো কাৰেক্ট কুৱেশ্যন পেপাৰ ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি যেনেকুৱা স্বদেশ উদ্যানৰ কুৱেশ্যন সেইটো কুৱেশ্যন মই ইয়াতে আপোনালোকৰ সন্মুখতে কপি কৰিছোঁ কপি কৰি ইয়াতে নতুন এটা MS ৱৰ্ড অ'পেন কৰিছোঁ অ'পেন কৰাৰ পিছত যিহেতু এইটো অলৰেডি দিয়া আছে আমি এনেকুৱা পঠাইছোঁ যিটো ছিষ্টেমত তেওঁলোকে
ইয়াতে পেছ কৰিছে। পেছ কৰাৰ পিছত চাওক, এই যিটো ৰেংমা পাহাৰত অৱসতি অসমত এইটো অলপ প্ৰব্লেম হৈ গৈছে। এইটো কিয় হৈছে? এইটো যাতে আমাৰ টিচাৰসকলে যে টাইপ কৰিছে ৰং, আমাৰ টিচাৰসকলে একো নাজানে, সেইটোৱে কোনো এটা মেটাৰ নহয়। এতিয়া আপোনালোকে গম পাইছে যে যিসকল মানুহে প্ৰিণ্টিঙৰ লগত জড়িত বা যিসকল মানুহে এনেকুৱা MS ৱৰ্ডত কাম কৰে, তেওঁলোকে জানে যদি ছিষ্টেম আপডেট নাথাকিলে বহুত ছিষ্টেমত অসমীয়া ফণ্টবিলাক ছাপোৰ্ট নকৰে। এতিয়া ঘটনাটো হ'ল সেইটো এতিয়া ব্যৱস্থাটো আমি কিয় লোৱা নাই? এইটো প্ৰশ্ন আহিব। যিহেতু আমাৰ ছিষ্টেমটো প্ৰব্লেম আছিল, আমি প্ৰিণ্ট কৰিব দিছিলোঁ, পিছদিনা পৰীক্ষা, আমাৰ হাতত কুৱেশ্যন পেপাৰটো প্ৰিণ্ট কৰি যিজনে প্ৰিণ্ট কৰি দিছে, আমি এইটো নাম উল্লেখ কৰিব নোৱাৰোঁ, যিজনে প্ৰিণ্ট কৰি দিছে, দিয়াৰ পিছত আমি অ'পেন কৰিছোঁ আৰু ইয়াতে 25 মাৰ্কৰ এটা ছেশ্যনেল এক্সাম, আৰু মাত্ৰ 25 মাৰ্কৰ 1 ঘণ্টাৰ এটা পিৰিয়ডত আমি এইটো পৰীক্ষা পাতোঁ। তেতিয়া আমি ষ্টুডেণ্টক কৈ দিছোঁ যে এইটো অলপ খেলি মেলি হৈছে, যুক্তাক্ষৰখিনি প্ৰব্লেম হৈছে। আমাৰ টিচাৰবিলাকে গৈ সেইটো বুজাই দিয়া হৈছে। আৰু ইভেন আমাৰ ডুৱেল মিডিয়ামৰ ষ্টুডেণ্ট আছে, ইংলিছ মিডিয়াম এণ্ড আছামিজ মিডিয়াম, দুইটা মিডিয়ামৰ ষ্টুডেণ্ট ইয়াতে আৰ্টছত বা হায়াৰ ছেকেণ্ডাৰীত আছে। এটা ছিংগল ষ্টুডেণ্টৰ কোনো অসুবিধা হোৱা নাই। আপোনালোকে জানো যে এজন ছিংগল গাৰ্জিয়ানেও ইয়াতে কোনো একো কোৱাই নাই আমাক। ইন জেনেৰেলি নিশ্চয় এখন আমি প্ৰাইভেট স্কুল যেতিয়া চলাওঁ, আমাৰ কিবা স্কুলৰ প্ৰব্লেম হ'ব, গাড়ীৰ প্ৰব্লেম, এনেকুৱা আমি বহুত প্ৰব্লেম পাওঁ, আমাক জনায়, আমাক কমপ্লেইন কৰে, তেতিয়া আমি এইটো সমাধান কৰোঁ। কিন্তু যিহেতু এইটো পৰীক্ষাৰ কাৰণে কোনো এজন আমাৰ ষ্টুডেণ্টৰ প্ৰব্লেম হোৱা নাই, আৰু সেইটোৱে আমি কৈ দিছোঁ, এইটোৱে মেক্সিমাম স্কুলত আজি আপোনালোকে জানক যে ছেশ্যনেল এক্সাম বহুত স্কুলত হাতেৰে লিখি কুৱেশ্যন কিছুমানে বৰ্ডত দি দিয়ে, বাকী চব ষ্টুডেণ্টে একেলগে লয়। আমি সেইটো ডিষ্টেঞ্চ মেইনটেইন কৰোঁ, আমি একেলগে বহিবই নিদিওঁ, ছেশ্যনেল এক্সামৰ পৰা টাফ মেইনটেইন কৰোঁ। তাৰপিছত সব ষ্টুডেণ্টক কৈ দিয়া হৈছিল এইটোৰ বানান, আৰু এটা ষ্টুডেণ্টে কোনো কমপ্লেইন কৰা নাই, সকলোৱে পৰীক্ষা দিলে। কিন্তু ছ'চিয়েল মিডিয়াত যিটো বহুতে জানিব খুজিছে, মানে এইটো কিয় হৈছে, কিছুমানে আকৌ আমি গুগল ট্ৰান্সলেট কৰিছোঁ, কিছুমানে আকৌ কৈ আছে আমাৰ টিচাৰবিলাকৰ কোনো জ্ঞান নাই, চাচ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ মানে একদম অৱস্থা খুব বেয়া। আপোনালোকে জানক আমাৰ এইখন স্কুল মাত্ৰ 2 বছৰ বয়স হৈছে। এই 2 বছৰ বয়সতে এইবাৰ যিটো ৰিজাল্ট হৈছে, হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত ছায়েন্সত 2য় স্থান অধিকাৰ কৰিছে আমাৰ ষ্টুডেণ্টে। আজমল চুপাৰ 40 এজন ষ্টুডেণ্ট আমাতকৈ বেছি পাইছে, কিন্তু আমাৰ এইটো ষ্টুডেণ্টে বহুত ভাল ৰিজাল্ট কৰিছে। ইভেন চব ষ্টুডেণ্ট 39 ফাৰ্ষ্ট ডিভিজন পাইছিল টোটেল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰী। আৰু এইটো বৃহত্তৰ মুৰাদাৰৰ ভিতৰত এইখন স্কুলৰ ক্লাছ 10ত হাইয়েষ্ট মাৰ্ক, চবতকৈ বেষ্ট 100% ৰিজাল্ট, 100% ছায়েন্সত। আৰ্টছত এটা ষ্টুডেণ্ট এইটো বৃহত্তৰ এৰিয়াতে এটা ষ্টুডেণ্টে ডিষ্টিংশ্যন পাইছে, সেইটোৱে চাচ ইণ্টাৰনেশ্যনেল মডেল স্কুল। এতিয়া যদি আমি এইটো বিষয় এটা আমি নাজানো বা আমাৰ ওপৰত এইটো প্ৰশ্ন, আমি যিসকলে ফেচবুকত উত্থাপন কৰিছে তেখেতসকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যে আমি ফিউচাৰত ইয়াৰ পৰা এটাই শিক্ষিত যে সৰু বস্তু এটা আমি সৰু বুলি ভাবিছিলোঁ, এইটো সৰু নহয়। আমাৰ যিহেতু আমাৰ লগত বেলেগ কিছুমানে কম্পিটিশ্যনত আহিব নোৱাৰে, বা কেনেকুৱা কি কৰিম যে অলপ নামটো অলপ বেয়া কৰিম, তাৰ কাৰণে এটা প্ৰচেষ্টা চলোৱা, বেলেগ একো নহয়। আৰু তথাপি মই ধন্যবাদ সকলোকে দিওঁ যে আমাৰ ইয়াৰ পৰা এটা হেৰি যাওঁ যে আমাৰ ছিষ্টেম যদিও নষ্ট হয়, আমি লাগিলে আৰু এটা ছিষ্টেম কিনিম, এটা যে কেতিয়াও আমি বাহিৰত প্ৰিণ্টিঙৰ কাৰণে নিদিওঁ। চাওক, মই আমাৰ অভিভাৱকসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিবিলাক ষ্টুডেণ্ট আছে বা অভিভাৱকসকল আছে, তেওঁলোকে এই বিষয়ে সকলোৱে জ্ঞাত, আমাৰ ওপৰত ভৰসা কৰি আমাৰ ইয়াতে এডমিশ্যন দিছে তেওঁলোকৰ ল'ৰা ছোৱালীসকল, আৰু তেওঁলোকৰ পূৰা কনফিডেঞ্চেই আছে আমি যি কৰি আছোঁ ভাল কৰি আছোঁ। আৰু যদি আমি এনেকুৱাতো এৰৰ, মানুহ মাত্ৰই ভুল হয়, কেতিয়াবা কিবা হ'লে তেওঁলোকে আমাক দেখুৱাই দিব, আমি তাৰ কাৰণে ৰেক্টিফাই কৰিম। আৰু সেইটোতো অভিভাৱকসকল আমাৰ সদায় ছাপোৰ্ট আছে। এতিয়া কোনো অভিভাৱকে আমাৰ কমপ্লেইন কৰা নাই, বা আমাৰ কোনো ষ্টুডেণ্টে কোৱা নাই যে আমাৰ অসুবিধা হৈছে, বাহিৰৰ কিছুমান মানুহৰ অসুবিধা হৈছে। মই ক'ব পাৰোঁ যে আপোনালোক সংবাদকৰ্মীসকলে যেতিয়া পজিটিভ, সমাজৰ যিটো পজিটিভ নিউজ হওক বা সমাজৰ কৰাপশ্যনৰ নিউজ হওক, সকলোৱে পৰিৱেশন কৰে। এতিয়া মই আপোনালোকক কওঁ যে আপোনালোকে যদি আমাৰ স্কুলত কিবা হেৰি পায়, নিশ্চয় আহিব, বেয়া হ'লেও আহিব, মই ৱেলকাম জনাম। আমাৰ
আলোচনা কৰিব, সমালোচনা কৰিব, তাৰ পৰা আমি উন্নতি হ'ম। যেনেকুৱা আমি সদায় দেখি পাওঁ আপোনালোকে ৰাস্তা ঘাট বেয়া হ'লে নিউজ বনায়, ভিডিঅ' বনায়, সমালোচনা কৰে, তেতিয়া ৰাস্তা ঘাটবিলাক ঠিক হয়। তেতিয়া এনেকুৱাটো বনাব। কোনোবা ডক্টৰ যদি আপোনালোকে জনাওক, কোনোবা ডক্টৰ যদি হস্পিটেলৰ ডিউটি নকৰি প্ৰাইভেট চেম্বাৰৰ ৰোগী চায়, আপোনালোকে সমালোচনা কৰিব। চিমিলাৰলি আপোনাৰ এইটোও সমালোচনা কৰক যে কোনোবা শিক্ষক যদি চৰকাৰী শিক্ষক হৈ যদি তেওঁৰ চৰকাৰী কাম নকৰি নিজে স্কুল কৰি তাতে স্কুলত যদি এনেকুৱা বিষয়বস্তুবোৰ বিয়পাই পেলাই শিক্ষা দিয়ে, ক্লাছ কৰে, তাৰ উপৰিও হ'ব লাগে। আমাৰ সমাজত বহুত আছে। ইয়াতে আমাৰ বৰহাৰত ছিনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ পাই ছিকিম ইউনিভাৰ্চিটিত ডক্টৰেট PhD কৰি আছে। এনেকুৱা আমি নিউজ কৰিব লাগে। আমি সমাজ তেতিয়া আগুৱাই যাব। আমি সকলো ক্ষেত্ৰত কৰাপশ্যন হ'লেও আমি মাত মাতিব লাগিব, ভাল হ'লেও আমি সেইটো প্ৰচাৰ কৰিব লাগিব। তেতিয়া আমাৰ সমাজখন আৰু আগুৱাই যাব। আমাৰো যদি বেয়া হয় আপোনালোক আহিব, আমাৰ বেয়া খবৰটোও দিব, আমি কেতিয়াও হেৰি নকৰোঁ।